নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি পনীৰৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পনীৰ মছলা ৰেচিপি। মই পনীৰখিনি ঘৰতে বনাইছোঁ। কলা কলা দেখিব পাৰে, থেকেৰা টেঙা দিছিলোঁ সেইবাবে কলা হৈছে। এতিয়া মই ডাঙৰ সাইজৰ দুটা পিঁয়াজ কাটি লৈছোঁ, দুটা বিলাহী এনেদৰে কাটি লৈছোঁ আৰু এটা কেঁচা জলকীয়া লৈছোঁ। আদা নহৰু অকণমান মই বটি লৈছোঁ। এতিয়া কেৰাহীখনত পাতি দিছোঁ। প্ৰথমতে মই পিঁয়াজখিনি ভাজি ল'ম। কেৰাহীত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই ৰংচোৱা হোৱালৈকে ভাজি থাকিম। আজি একেবাৰে খানা বনাবলৈ মন নাছিল আৰু গাখীৰো বহুত আছিল, সেইকাৰণে ঘৰতে পনীৰ বনালোঁ আৰু পনীৰৰ এটা ৰেচিপি বনাম বুলি ভাবিলোঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। অতি কম সময়ৰ ভিতৰত বনাব পাৰি। এনেদৰে বনালে পিঁয়াজখিনি মোৰ ৰংচোৱা হৈ গ'ল। এতিয়া মই এইখিনি এখন প্লেটত উঠাই ল'ম। পিঁয়াজখিনি মই প্লেটত উলিয়াই লৈছোঁ। এতিয়া মই সেই বিলাহী যে লৈছিলোঁ দুটা, বিলাহীখিনি মই এনেদৰে পিচি লৈছোঁ মিক্সিতে। সেই কেৰাহীখনতে মই অলপমান জিৰা দিছোঁ আৰু সেই বিলাহীখিনি পিচি লোৱা বিলাহীখিনি মই ইয়াত দি দিছোঁ। এইখিনি মই অলপ সময় ভাজি থাকিম। জলকীয়া লৈছিলোঁ যে সেই জলকীয়াটো মই ইয়াত এনেদৰে কাটি দিছোঁ। পিঁয়াজখিনি যে ভাজি ৰাখিছিলোঁ সেই পিঁয়াজখিনিও মই এনেদৰে পিচি ল'ম। চাওকচোন, বিলাহীখিনিও ভজাৰ নিচিনা হৈছে। এতিয়া মই সোৱাদ অনুসৰি ইয়াত নিমখটো এড কৰি দিম আৰু হালধি গুড়ি অকণমান দি দিছোঁ। আপোনালোকে আমাৰ ঘৰৰে মানুহ কেইজনৰ মাত শুনিব পাৰে, বেয়া নাপাব, সিহঁতে কথাই পাতি থাকে। আৰু ধনিয়া গুড়ি অকণমান দি দিছোঁ আৰু গৰম মছলা পাউডাৰ অলপমান দি এইখিনি মই অলপ সময় ভাজি থাকিম। আৰু এই ভাজি ৰাখিছিলোঁ যে এই পিঁয়াজখিনি মই ইয়াত এড কৰি দিছোঁ। মিক্সাৰ জাৰটোত লাগি আছে বাবে অলপমান পানী দি এইখিনিও মই ইয়াত এনেদৰে দি দিছোঁ। এইখিনি মই কিছু সময়ৰ কাৰণে ভাজিম। বেছি সময় ভাজিব নালাগে, যিহেতু পিঁয়াজখিনি আগতে ভাজিছোঁ, সেইকাৰণে মই অলপ সময়ৰ কাৰণে এইখিনি ভাজি থাকিম। চাওকচোন, কালাৰটো ব্ৰাউন হৈ গৈছে। এতিয়া মই ইয়াত গৰম পানী এড কৰি দিম। আপোনালোকৰ জোখমতে এড কৰিব পাৰে পানী। মই বেছি পানী যোগ নকৰোঁ, মই অলপ দিছোঁ, এগিলাচমান পানী দি দিছোঁ। অলপ সময় উতলিবলৈ দিম আৰু পনীৰখিনি মই এতিয়া ইয়াত এড কৰি দিছোঁ। মই পনীৰখিনি ভাজি লোৱা নাই, আপোনালোকে ভাজিও ল'ব পাৰিব। মই কেঁচাই কেঁচাই দিছোঁ পনীৰখিনি। অলপ সময় উতলিবলৈ দিম। এনেকৈ বনালে বেছি সময় নালাগে, অতি সোনকালে বনাব পাৰি। এতিয়া মই অকণমান কেঁচা ধনিয়া ইয়াত এড কৰি দিম আৰু অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। আঞ্জাখন প্ৰায় মোৰ ৰেডি হৈছে। চাওকচোন, কালাৰটো ইমান ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব